মায়াবী মায়াবী শক্তিৰ বলেদি ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী নামৰ মানসী তলিকাৰ সকলো সৌন্দৰ্য সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয় দশাননৰ ভগ্নী যদিওবা মই ৰক্ষ কুলত তথাপিও ব্ৰহ্মদেৱে বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বাস চাবা গহকুলীন হস্ত নখৰ আকাৰে লুপ্ত কৰি জন্মগত নাম কোনে কলে মই বোলে চন্দ্ৰনখা কোনে কলে মই বোলে সূৰ্পনখা আজি মই মানসী নহওঁ আজি মই সূৰ্পনখা নামেৰে পৰিচিত এই তলিকৰ মাজে মই সূৰ্পনখা ৰূপ যৌৱন আছিল সত্য প্ৰস্ফুৰিত পদুমৰ দৰে কিন্তু আজি তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয়জনৰ তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কাবাতুৰা প্ৰাণ মোৰ শীতল কৰিবৰ বাবে তেওঁক মই বিচাৰিছিলো কাষত আৰু দিছিলো প্ৰেমৰ প্ৰস্তাৱ কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লঞ্চনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সহায়ে এজনী অসহায় অৱস্থাত বনৰ মাজত কৰোতে উৎপীড়ন খন্তেকলৈও কম্পন তোৰ হৃদয়ত নাহিল নেহিতা নকণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোক আজি মই লাঞ্ছিত অপমানৰ যোগ্য প্ৰতিশোধ ল'বই ৰাক্ষসে হ'ব